স্বাধীনতা দিৱসৰ দিনটোতেই অসহায় মহিলা গৃহ নিৰ্মাণ কৰি দিলে গণসেৱা সংস্থাই। চৰকাৰৰ সা সুবিধাৰ পৰা বঞ্চিত নলবাৰীৰ কেশে তালুকদাৰ। ভঙা জুপুৰিতে বাস কৰি আহিছিল দুই মাতৃপুত্ৰই। অৱশেষত বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাৰ সেৱকৰ প্ৰচেষ্টাত মাতৃপুত্ৰই লাভ কৰিলে এটি ঘৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত বাংমাৰা গাঁৱৰ এগৰাকী অসহায় মহিলা কেশে তালুকদাৰ। কেশে তালুকদাৰৰ এগৰাকী পুত্ৰ সন্তান আছে যদিও কৰ্ম কৰি চলিব নোৱাৰে শাৰীৰিক অসুস্থতাৰ বাবে। সেয়েহে এটা ভগ্ন জুপুৰিতেই দিন অতিবাহিত কৰি আহিছিল মাতৃপুত্ৰই। চৰকাৰৰ সা সুবিধাৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। তেওঁলোকৰ এই অৱস্থা নিজ চকুৰে প্ৰত্যক্ষ কৰি নলবাৰী জিলাৰ বুকুত নকৈ প্ৰাণ পাই উঠা বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাৰ সেৱকে কষ্টোপাৰ্জিত ধনেৰে এনেদৰে এটি গৃহ নিৰ্মাণ কৰি দিলে। বাগমাৰা গাঁৱৰ ৰাইজৰ সহযোগত গণসেৱা নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে এনেদৰে হাতে কামে লাগি এটা গৃহ নিৰ্মাণ কৰি দিলে এগৰাকী মহিলা। এই কাৰ্যসূচীত শ্ৰমদান কৰিলে বাগমাৰা গাঁওবাসীৰ লগতে গণসেৱাৰ সভাপতি নৱকুমাৰ তালুকদাৰ, তপন বৈশ্য, ৰিজু ভট্ট, দ্বিজেন ডেকা, কালেন্দ্ৰ বৈশ্য, উৎপল বৈশ্য, প্ৰণৱ দাস, গৌতম বৰ্মন, বিশ্বজিৎ ৰাজবংশী, অজয় বৰ্মন, সঞ্জীৱ ডেকা, কবীন্দ্ৰ ৰাজবংশী, ভগৱান তালুকদাৰ, পংকজ বেজবৰুৱাৰ লগতে গণসেৱাৰ অৰ্ধশতাধিক সেৱকে। বেমাৰী দেউতা আছে মৰিয়া আছে আপোনাৰ অৱস্থা নাতি এটা আছে কৈ দিছোঁ কিবা কৰি পুজি মেলি কৰিছে কিবা কৰি সেনেকৈ চলি আছে মানে সকলোগিলাখনেই আছে গাঁৱৰ মানুহ আছে গোটেইগিলাখনে এইভাবে লগ লাগি কাম কৰি আছে। চৰকাৰৰ প্ৰতি কি ক'ম, চৰকাৰে ঘৰ দিব লাগিছিল এদিন কেনে আমাকতো দিয়া নাই, আগতো পোৱা নাই চৰকাৰৰ পৰাই। আজি আমাৰ বৃহত্তৰ নাগৰিক বৃহত্তৰ গণসেৱা সংস্থাই যি উদ্যোগ হাতত লৈছে সেইটো সলাবলগীয়া। গতিকে আমি দেখি আছোঁ যে বৃহত্তৰ গণসেৱা সংস্থাই অকল আমাৰ ইয়াত বুলি নহয়, আজি নলবাৰী জিলাৰ বিভিন্ন গাঁৱত তেখেতসকলে ভ্ৰমণ কৰি যিবিলাক মানুহৰ বেমাৰী আছে, যিবিলাকে ট্ৰিটমেণ্ট কৰাৰ কাৰণে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ টকা পইচা নাই, গতিকে তেখেতসকলক আমাৰ বৃহত্তৰ নাগৰিক বৃহত্তৰ গণসেৱা সংস্থাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলে আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে। গতিকে আৰু এনেকুৱা ধৰণৰ পদক্ষেপ তেখেতসকলে লৈ আহিছে। আৰু আমাৰ আজি বাগমাৰা গাঁৱতো আমাৰ যিগৰাকী বৃদ্ধ আইতা, তেখেতৰ যি বাগৰিয়াটো বৃহত্তৰ গণসেৱা সংস্থাই স্থাপন কৰি যি পদক্ষেপ লৈছে সেইটো সলাবলগীয়া। আমি তেখেতসকলক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘগ্ৰাপাৰাৰ পৰা ফয়জুল হক চৌধুৰীৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।